বিধায়ক চৰণ বড়ো মুৰ্দাবাদ ঠিকাদাৰ মীৰা দৈমাৰী মুৰ্দাবাদ ধনীৰে উত্তাল ওদালগুৰি জিলাৰ চুবুৰা চুবুৰী গাঁও মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱে প্ৰায় 40 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা RCC কালভাৰ 2 বছৰ সম্পূৰ্ণ নহওঁতে খহি পৰাত আশংকাত ভুগিছে গাঁওবাসী। কালভাৰটোৰ এটা অংশ খহি পৰাত সম্প্ৰতি ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা। কোনো ধৰণৰ ৰোড ব্যৱহাৰ নকৰাকৈ অতি নিম্নমানৰ কাম কৰাৰ বাবে এতিয়া এনেদৰে খহি গৈছে কালভাৰটোৰ এটা অংশ। ঠিকাদাৰ মীৰা দৈমাৰীক লগত লৈ বিধায়ক চৰণ বড়োৱে অঞ্চলটোত অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ। পৰিষদীয় নিৰ্বাচনত BPF দলে ভোট ভিক্ষা খুজিবলৈ আহিলে গাঁও প্ৰৱেশত বাধা প্ৰদান কৰাৰ হুংকাৰ ৰাইজৰ। বিধায়কলে বাদ নাচাই কাৰ্যবাহী সদস্য নীলোৎপল শইকীয়াৰীক এই ভগ্নপ্ৰায় কালভাৰটো নিৰ্মাণ কৰি দিবলৈ আহ্বান ৰাইজৰ। দুৰৱস্থা হৈ আছে। এই কালভাৰখন ভাঙি যোৱাত আমাৰ সাধাৰণ ৰাইজৰ বহুত চলাফেৰাত বহুত অসুবিধা হৈ আছে আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকক আপ ডাউন কৰাত চলাফেৰা কৰাত অসুবিধা হৈ আছে। গতিকে আমি সাধাৰণ ৰাইজ হিচাপে আমাৰ এই গাঁওবাসী হৈ আমি নীলোৎপল শইকীয়াৰী ছাৰক এইখিনি অনুৰোধ জনাওঁ যাতে আমাৰ সোনকালে এই ৰাস্তাখন মেৰামতি কৰি দি আমাৰ চলাফেৰা সুবিধা কৰি দিয়ে। কোনে বনাইছিলে এইটো বনাইছিলে আপোনাৰ মীৰা দৈমাৰী আৰু আমাৰ MLA চৰণ বড়োৱে 2022-23 বছৰ কাম আছিল। আজি 2 বছৰমান হ'ল। 2 বছৰতে কিন্তু এই আসল যে ছবি ওলাই পৰে আসল চৰিত্ৰটো ওলাই গ'ল 2 বছৰৰ ভিতৰতে। এতিয়া আহিব, আজি নহলে কালি আহি যাব। তো ভোট খুজিবৰ কাৰণে আহিবই। ভোট দিবনে গাঁৱৰ ৰাইজে? ভোট নিদিয়ে। গাঁৱৰ ৰাইজে আমাৰ গাঁৱৰ ৰাইজে চৰণ বড়োক ভোট নিদিয়ে। BPFৰ স্থান নাই ইয়াত। এইটো চিধা চিধি কথা। কাৰণ কিমানখিনি ভাল কাম কৰিছে, বেয়া কাম কৰিছে এইটো ৰাইজে চাইছে। এই কালভাৰটো আমাৰ ইয়াতে বজাৰৰ পৰা অহা নতুন বজাৰৰ ৰাস্তাত এই কালভাৰটো আমি জনামতে 40-42 লাখ টকাৰ স্কিম। এই স্কিমটো মোটামুটি তেওঁলোকে যেনতেন কিবা এটা পইচা খৰচ কৰি মদে মাংস খাই যেনতেন কামটো সামৰি মাৰিছে। তো এই কামটোত মোটামুটি নাই ৰড দিয়া, নাই ভালকে চিমেণ্ট দিয়া হৈছে, নাই কোনো প্ৰটেকশ্যন ভালকে দিছে। ইয়াতে এটা গাড়ী যোৱাৰ লগে লগে এই গাড়ীখন ডাইৰেক্ট তাতে খালত পৰিছে, পৰি কিনে গাড়ীখনো বেয়া হৈছে, মানুহৰ যাতায়াতৰ ব্যৱস্থা বিচ্ছিন্ন হৈছে। কাৰণ স্কিমটো আছিলে 40-42 লাখ টকাৰ স্কিম হয়। এই স্কিমখনত যিটো স্কিমৰ নামত লুণ্ঠন কৰিছে, এই লুণ্ঠন কৰি আমাৰ সাধাৰণ ৰাইজৰ যাতায়াতৰ ব্যৱস্থা আজি বিচ্ছিন্ন হৈ আছে। ইহঁতৰ দুৰ্নীতি ভট্টাচাৰ্যৰ কাৰণে আজি আমাৰ বিপদ হৈ আছে। আৰু এনেকে শুনা পাইছো যিজন নেকি আপোনাৰ মীৰা দৈমাৰীৰ লগত আমাৰ ইয়াতে স্থানীয় বিধায়ক আপোনাৰ চৰণ বড়ো যে MLA তেখেত জড়িত থকা বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। আৰু এইখিনি তেওঁৰ নেতৃত্বত হৈছে। কিন্তু তেওঁলোকে যদি ইয়াতে ঠিক মতে যদি পইচাখিনি ৰূপায়ণ কৰিলে হয়, কামখিনি ভালকে গুৰুত্ব সহকাৰে ল'লে হয়, আজি আমাৰ ৰাইজৰ এনেকে অসুবিধা নহ'লে হয় বা আমি অসুবিধাৰ সন্মুখীন নহ'লো হয়। আজি হঠাৎ এটা গাড়ী আহিলেও আমাৰ ইয়াতে পৰিলে কোনোবা এজনৰ মানুহৰ জীৱনৰ নিৰাপত্তাৰ মানে ভাবুকি আহিছে। আজি কি হ'ব? কোনোবা এটা মানুহৰ প্ৰাণ গ'লে তেওঁলোকে ইয়াৰ ৰেছপন্সিবিলিটি হ'ব নেকি? নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ।